মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 10 চেপ্টাৰ 1 এক নম্বৰ চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াত MCQ কোৱেশ্চনবিলাক আলোচনা কৰিম গতিকে তোমালোক ভিডিঅ'টো ভালদৰে চাবা শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্ন তোমালোকে বহিত নোটছ কৰি ল'বা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ আমাৰ প্ৰথম কোৱেশ্চনটো আছিল তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহাৰিত কৰিব পাৰে সিলভাৰ জিংক গোল্ড না মাৰ্কুৰী আমাৰ ৰাইট অপশন জিংক বি নম্বৰ ৰাইট অপশন ওপৰৰ বিক্ৰিয়াটো হল এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ এইটো হল এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ ওকে সি নম্বৰ ৰাইট অপশন কি গঠে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লোৰ গুৰিত যোগ কৰা হয় আমাৰ ৰাইট অপশন হল এ হাইড্ৰোজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন কৰে কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে কি হয় ৰাইট অপশন হল শুদ্ধ উত্তৰটো হল 1 আৰু 3 নাম্বাৰ বি আছে 2 আৰু 3 সি আছে ইমান আৰু ডি আছে ইমান গতিকে আমাৰ ৰাইট অপশন এ অপশন কি তোমালোকে এটো বহিত কৰি লবা 16 তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় এনসার সি রাইট অপশন সি বগা সিলভার ক্লোরাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব মাটিয়া হয় না এটা জকা সমীকৰণ সন্তুলিত কৰাৰ ভিত্তি হল ৰাইট অপশন সি ভৰৰ নিত্যতা বিধি বায়ুৰ দখনত আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰফটো আঁতৰাবলৈ সি অপশন ৰাইট সিলভাৰৰ ক্ষয়ভৱনৰ ফলত সিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে ৰাইট অপশন কলা কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে আমাৰ ৰাইট অপশন হল সি হেউজিয়া কপাৰ সালফেট দ্ৰৱৰ জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ আমাৰ ৰাইট অপশন এ অপহৰণ তলৰ কোনটো বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে আমাৰ ৰাইট অপশনটো হল সি ডি অপহৰণ প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ আমাৰ ৰাইট অপশন হল বি তাপবৰ্জি এই সমীকৰণটো এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা আমাৰ ৰাইট অপশন হল ডি ওকে মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হল ৰাইট অপশন হল সি মেগনেছিয়াম অক্সাইড চূণশিল উত্তপ্ত কৰি পুৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ আমাৰ ৰাইট অপশন হল বি বিয়োজন বিক্ৰিয়া লেড নাইট্ৰেটৰ তাপীয় বিয়োজনৰ ফলত কোনটো উৎপন্ন নহয় ৰাইট অপশন সি সিলভাৰ ব্ৰোমাইড সূৰ্যৰ পোহৰত সিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ আমাৰ ৰাইট অপশন হল ডি এ আৰু সি দুটাই বিয়োজন আৰু তাপগ্ৰাহী তলৰ সমীকৰণটো এই বিক্ৰিয়াটোত তলৰ কোনবিধ বিক্ৰিয়া হুচাইছে আমাৰ ৰাইট অপশন হল ডি বি আৰু সি অপহৰণ আৰু অদক্ষেপণ সোডিয়াম সালফেটৰ আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ মিহলি কৰিলে আমাৰ অপশন সোডিয়াম ক্লোৰাইড না বেৰিয়াম সালফেট উৎপন্ন হয় না 2 নম্বৰ 3 4 ইয়াত আমাৰ ৰাইট অপশনটো কোনটো হ'ব এ আছিল 1 2 3 বি হল 1 2 সি হল 1 3 আৰু ডি হল 1 3 4 আমাৰ ৰাইট অপশন ডি ওকে ডি আমাৰ ৰাইট অপশন তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয় ৰাইট অপশন বি লেড নাইট্ৰেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা বগা বৰণৰ ধোঁৱাটো হল এনসার এ ফেৰাছ সালফেট তাপীয় বিয়োজনত উৎপন্ন হয় আমাৰ ৰাইট অপশন ডি